নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী অসম আৰক্ষীৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ' আপোনাক জনাম যে অসম আৰক্ষী AB, UB, AP আৰু ড্ৰাইভাৰ কনষ্টেবল যিটো কম্বাইন ৰিটেন টেষ্ট হয়, সেই ৰিটেন টেষ্টৰ মেথছৰ পাৰ্টটো চিলেবাছ কেনেকুৱা হয়, মানে মেথছৰ যিটো পাৰ্ট আছে সেই পাৰ্টহে মেথছৰ কোনকেইটা টপিক পঢ়িব লাগিব। আপোনালোকক মই সেই টপিককেইটা কৰিছোঁ। যদিহে আপোনালোকে এই টপিককেইটা ভালদৰে চাই যায় তেন্তে আপোনালোকৰ মেথছৰ পাৰ্টটোৰ পৰা যি 20টা কুৱেশ্যন আহে সেই 20টা কুৱেশ্যন আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। আপোনালোকে প্ৰথম চাব এভাৰেজ, মানে গড় বুলি আপোনালোকে সেই টপিকটো ভালদৰে চাব, এভাৰেজৰ পৰা আপুনি ভালদৰে চাই যাব। তাৰপিছত আপোনালোকে চাব টাইম এণ্ড ৱৰ্ক, সময় আৰু কাম। তাৰপৰা চাব টাইম এণ্ড ডিষ্টেঞ্চ, সময় আৰু দূৰত্ব, মানে এই টপিককেইটা ভালদৰে চাব। তাৰপিছত চাব ডিছকাউণ্ট, ৰেহাইৰ ওপৰত। তাৰপৰা আপোনালোকে চাব পাৰ্চেণ্টেজ, শতাংশ, মোক পাৰ্চেণ্টেজৰ টপিক সেইটো ভালদৰে চাব। তাৰপৰা আপোনালোকে চাব ৰেটিঅ' এণ্ড প্ৰপ'জিশ্যন, অনুপাত আৰু সমানুপাত। অনুপাত আৰু সমানুপাত যিটো টপিক আছে সেই টপিকটো বহুত ভালদৰে চাব, কিয়নো অনুপাত আৰু সমানুপাত যদি আপোনালোকে ভালদৰে চাই যায় তেতিয়া পৰীক্ষাত যিকেইটা অনুপাত আৰু সমানুপাতৰ কুৱেশ্যন আহে সেইকেইটা কৰিব পাৰিব, লগতে আপোনালোকে আৰু বেলেগ সেইকেইটা আধাৰত বেলেগ কুৱেশ্যন আপোনালোকে কৰিব পাৰিব বেলেগ টপিকৰ। তাৰপিছত আহি গ'ল চিম্পুল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট, সহজ আৰু চক্ৰবৃদ্ধি সুদ। চিম্পুল ইণ্টাৰেষ্টৰ এটা আৰু কম্পাউণ্ড ইণ্টাৰেষ্টৰ এটা, আপোনালোকৰ দুটা কুৱেশ্যন আহিবই। তাৰপিছত প্ৰফিট এণ্ড লছ, লাভ আৰু লোকচান, সেই টপিকটো ভালদৰে চাব। তাৰপিছত আপোনালোকে চাব ফাণ্ডামেণ্টেল এথমেটিক অপাৰেশ্যন, মৌলিক গণিতীয় কৰ্ম, সেই টপিকটো ভালদৰে চাব। তাৰপৰা চাব মেনচুৰেশ্যন এণ্ড আদাৰ্ছ ৰিলেশ্যন টপিক, পৰিমাপ আৰু আন সম্পৰ্কিত যিসমূহ বিষয় আছে সেইসমূহ আপোনালোকে ভালদৰে চাব। তাৰপৰা আপোনালোকে চাব পাৰ্টনাৰশ্বিপ, অংশীদাৰী, পাৰ্টনাৰশ্বিপৰ আপোনালোকৰ কিছুমান কুৱেশ্যন আহে, আপুনি সেই টপিকটো ভালদৰে চাই যাব। গতিকে আপোনালোকে এই টপিককেইটা যদি ভালদৰে চাই যায় তেতিয়াহ'লে আপোনালোকৰ মেথছৰ পৰা যি 20টা কুৱেশ্যন আহে সেই 20টা কুৱেশ্যন আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। আপোনালোকে এই টপিককেইটা আটাইকেইটা ভালদৰে চাই যাব। এতিয়া মই কৈ যাওঁ মানে কাৰোবাৰ যদি মনত ৰখা বা লিখি যোৱাত কিবা অসুবিধা হৈছে তেন্তে আপোনালোকৰ যদি এইকেইটা লাগে তেন্তে আপোনালোকে মোৰ যিটো ইনষ্টাগ্ৰাম আইডি প্ৰফুল্ল অসম তাত গৈ পাৰ্চনেলি মেছেজ কৰিব, আপোনালোকক মই এই কপিটো শ্বেয়াৰ কৰি দিম। সেইটো মই ধুনীয়াকৈ নিজে লিখি লৈছোঁ, চালে আপোনালোকে এতিয়া মোৰ হেণ্ডৰাইটিং হয়, ধুনীয়াকৈ মই নিজে লিখি লৈছোঁ। আপোনালোকক এইকেইটা যদি লাগে মোক মেছেজ এটা কৰি দিলে আপোনালোকক দি দিম। গতিকে আপোনালোকে মেথছৰ বাবে যদি এইকেইটা টপিক ভালদৰে চাই যায় তেতিয়াহ'লে আপোনালোকৰ মেথছৰ পাৰ্টৰ পৰা যি 20টা কুৱেশ্যন আহে সেই 20টা কুৱেশ্যন আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। আৰু যদি আপোনালোকৰ এই মেথছৰ চিলেবাছটোৰ ওপৰত কিবা যদি জানিব লগা আছে তেন্তে কমেণ্ট বক্সত কমেণ্ট কৰিব, আপোনালোকক নেক্সট এটা ভিডিঅ' বনাই ভালদৰে বুজাই দিম। ধন্যবাদ।